ৰাজ্যৰ বাবে এটা সুখবৰ বাক্সাৰ হাগ্ৰাবাৰী গাঁৱৰ ভাৰ্গৱজ্যোতি গুৰে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো 2024 চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰ্গৱজ্যোতি গুৰে প্ৰথমতে গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টাইকোৱাণ্ডো 2023 চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰগাঁও ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰ্গৱজ্যোতিয়ে। পুত্ৰৰ সফলতাত পৰিয়ালৰ লগতে গাঁওবাসী আনন্দত উৎফুল্লিত হৈ পৰে। গোবৰ্ধনা তোমাৰ ড্ৰিমলেণ্ড টাইকোৱাণ্ডো একাডেমিক প্ৰশিক্ষণ লৈছিলে আৰু তেওঁৰ প্ৰশিক্ষক আছিলে মংগল ৰয়। তেওঁৰ নেতৃত্বত তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ ফলত মোৰ ল'ৰাই ডিষ্ট্ৰিক্ট লেভেলতো চিলেক্ট হৈ ষ্টেট লেভেলত খেলিছিলে, তাতো গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত এতিয়া দিল্লী গুৰগাঁৱত তাতে নেশ্যনেল পৰ্যায়ত টাইকোৱাণ্ডোৰ খেল হৈছিলে, তাতেও মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে মোৰ ল'ৰাই গ'ল্ড মেডেল পোৱা মানে মোৰ বুলি নহয়, এই অঞ্চলৰ কাৰণে গৌৰৱান্বিত। কাৰণ আজি মোৰ ল'ৰাক চাই বেলেগৰ ল'ৰাও যদি এই ধৰণে খেল ধেমালিত আগবাঢ়ি যায় সেইটোৱে মই কামনা কৰিছোঁ। আৰু লগতে মোৰ ল'ৰাই বয়সো বেছি নহয়, বৰ্তমান 6.5 বছৰ ওপৰত হৈছে। গতিকে অনাগত দিনত মই যিমান পাৰোঁ চেষ্টা কৰি ভাল এটা প্লেয়াৰ বনাই মই বাক্সা ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াবলৈ অৰ্জন হ'ম বুলি মই আশাবাদী। মোৰ ল'ৰাই 4 মাহ হ'ল অল টোটেল প্ৰশিক্ষণ লোৱা, কিন্তু 3 মাহ নহওঁতে তেওঁ গুৱাহাটী নেহৰু ষ্টেডিয়ামত খেলি তাতে গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু 1 মাহ নহওঁতে মুঠ 4 মাহ প্ৰশিক্ষণ হোৱাৰ পিছত দিল্লীত গৈ তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। এই লৈ মই নিজে উৎফুল্লিত আৰু লগতে তেওঁৰ শিক্ষক গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলো উৎফুল্লিত। কাৰণ যিহেতু গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ এজন ছাত্ৰই যিহেতু ষ্টেট লেভেলত লগতে নেশ্যনেল লেভেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, গতিকে স্কুলখনৰো গৌৰৱান্বিত বুলি মই অনুভৱ। প্ৰথমতে আমি অখিল হিন্দীভাষী বিকাশৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গাঁওবাসী হৈ মই নথৈ আনন্দিত, কিয়নো ইমান সৰু ল'ৰা এই কম বয়সত ইমানখন ডাঙৰ পদ অৰ্জন কৰাটো সক্ষম নহয়, কিন্তু তেওঁৰ ভাগ্য আৰু তেওঁৰ মনোবলৰ জোৰত তেওঁ সক্ষম হৈ সোণৰ পদ পাবলৈ সক্ষম হৈছে। কিয়নো আমাৰ এই অঞ্চলত এনেকুৱা টাইকোৱাণ্ডো খেলাৰ ল'ৰা বহুত কম পোৱা যায়। তাৰে মাজতে যে আমি অকণমান ল'ৰাক আমি বিচাৰি ওলাইছোঁ বা পাইছোঁ আমাৰ মাজত, পিছলৈ তেওঁ আগন্তুক দিনবোৰতে যাতে ইয়াতকৈ ভাল আৰু পদত জয় হয় তাকে আমি কামনা কৰিছোঁ গাঁওবাসী হৈ। শালবাৰীৰ পৰা সানিদুল ইছলাম ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে